NS200 BS6 তোমাৰ 2022 মডেল এইখনৰ প্ৰাইস দেখিছো আমি তোমাৰ 68000 only 68000 আপোনালোকে পাই আছে এখন BS6 ৰ NS200 নেক্সট ক্লাছিক 350 ক্লাছিক 350 তোমাৰ BS4 মডেল হয় 19 ৰ গাড়ী এইটো তোমাৰ এইখনত আমি প্ৰাইস দেখিছো 85000 only 85 only 85000 সাবৰে only 85000 ৰ প্ৰাইস এখন ক্লাছিক 350 নেক্সট হিমালয়ান এখন হিমালয়ান তোমাৰ 2023 মডেল BS6 হয় তো ৰানিং কিলোমিটাৰ এইখনৰ আছে তোমাৰ 23000 মান চলিছে চাগে এখন গাড়ীখন তো নমস্কাৰ মই নিৰুদ্ধ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো তো আজি আহিছো মই বকো বাইক বডিজ মটৰছত তো ইয়াতে বহুতখিনি নতুন ষ্টক আপডেট হৈছে তো আপোনালোক গোটেইখিনিৰে A to Z আপডেট দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅটো একদম কমপ্লিট একেলগে চাই থাকিব কোনো ভিউয়াৰ্ছে যদি মোৰ চেনেলত নতুনকৈ প্ৰথমবাৰ আহিছা তেনেহলে প্লিজ মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক কাৰণ কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিঅ মোৰ চেনেলত আহি থাকিব তো এতিয়া বেছি কথা নকয় আজিৰ ভিডিঅ আৰম্ভ কৰো আৰু বাইক বডিজ মটৰছৰ গোটেইখিনি গাড়ীৰ প্ৰাইস ডিটেইলছ আপোনালোকক দিও তো ভিডিঅটো ষ্টাৰ্ট কৰোঁতে আপোনালোকক চিনাকি কৰিছো ইফালে বকো বাইক বডিজ মটৰছৰ অনাৰ আছে দাদা মোৰ লগত তো দাদা কেনেকুৱা খবৰ ভাল তোমাৰ হয় আছো ভালে আচ্ছা নতুন ভিউয়াৰ্ছখিনিক একবাৰ এড্ৰেছটো জনাই দিয়া আৰু এড্ৰেছটো তুমি এইপিনে দেখুৱাই দিব পাৰা আমাৰ গুৱাহাটী পিনে বাছ ষ্টেণ্ডটো হয় বকো মেইন বজাৰৰ গুৱাহাটী বাছ ষ্টেণ্ডৰ ঠিক অপজিটতে হয় আমাৰ এইটো বাইক বডিজ মটৰছ আৰু ৰিফাইনেন্সৰ কথাটো কৈ দিয়া ভিডিঅটো ষ্টাৰ্ট ৰিফাইনেন্স এনেতো কামৰূপ ডিস্ট্ৰিক্ট ৰিফাইনেন্স হৈ আছে তো লগতে তোমাৰ গোৱালপাৰাৰ যিখিনি কাস্টমাৰ আহে গোৱালপাৰা কাস্টমাৰখিনিৰ কাৰণে আপোনাৰ ৰিফাইনেন্সটো হৈ যাব কি বিশেষ এৰিয়া চাই পিনে তো আপোনাৰ গোৱালপাৰা কাস্টমাৰ থাকিলে আমাৰ লগত যোগাযোগ কৰক ডকুমেণ্টছখিনি চাই মেলি পিনে আমি ৰিফাইনেন্স হৈ আছে তাৰমানে ষ্টাৰ্টিং প্ৰাইস কিমান মানৰ পৰা আছে ষ্টাৰ্টিং প্ৰাইস মানে যে তোমাৰ মোটামুটি 40 মানৰ পৰা হৈ যাব 40000 পৰা হৈ যাব ন 40000 বাইক নে স্কুটি হ'ব স্কুটি হ'ব ন স্কুটি হয় কিছু কথা নাপাতো আমি বহুত বেছি ৰদ দি আছে তো আমি ষ্টাৰ্ট কৰো বাইকখিনি ধুনীয়াকে এমটি খনৰ পৰা ষ্টাৰ্ট এইটো তোমাৰ এমটি জাস্ট কালি আহিছে অলপ লেতেৰা হৈছে ধুলাবলাৰ কাৰণে কিন্তু গাড়ীখন ইঞ্জিন চিল ইঞ্জিন আছে তোমাৰ ৰানিং কিলোমিটাৰ কিবা 13000 চলিছে তোমাৰ 24 ৰ গাড়ী হয় 148000 প্ৰাইস দেখিছো 148000 হয় ৰিফাইনেন্স হৈ যাব আৰামছে ৰিফাইনেন্স হৈ যাব কিমান দিব লাগিব লয়ছ ডিপি নে তোমাৰ ধৰি লোৱা মোটামুটি 55 মান দিলে আহি যাব 55 মান দিলে হৈ যাব ন 55 দিলে আহি যাব নেক্সট এখন পালসাৰ এখন তোমাৰ পালসাৰ অক্টোবৰৰ 24 ৰ গাড়ী হয় তোমাৰ ৰানিং কিলোমিটাৰ 9000 চলিছে এইখনৰ only 9000 E20 মডেল তোমাৰ তো এইখনৰ আমি প্ৰাইস দেখিছো তোমাৰ 97000 তো দেখাইছো ওভাৰগাস কন্ডিশন এইখন আছে তোমাৰ 2019 মডেল 19 ৰ লাষ্টৰ হয় গাড়ীখন তোমাৰ ৰানিং কিলোমিটাৰ 30000 মান চলিছে গাড়ীখন ইঞ্জিন সিল আছে এতিয়ালৈকে তো তোমাৰ এইখনৰ আমি প্ৰাইস দেখিছো তোমাৰ 62000 ৰাইডাৰ তোমাৰ এইখন 24 ৰ হয় গাড়ীখন 2024 ৰ গাড়ী তোমাৰ ৰানিং কিলোমিটাৰ 12000 মান চলিছে তো এইখনৰ আমি প্ৰাইস দেখিছো 68000 হয় নেক্সট এখন এখন তোমাৰ FZ ভাৰ্জন 4 তোমাৰ 2024 ৰ গাড়ী ৰানিং কিলোমিটাৰ আছে তোমাৰ 12000 মান চলিছে গাড়ীখন এখনৰ প্ৰাইস দেখিছো আমি তোমাৰ পুৰাপুৰি 1 লাখ দি দিম তো চাবাৰে গাছ কন্ডিশন দেখাইছো FZ ভাৰ্জন 4 বহুতে মোক দেখুৱাব কয় তো এখন চাব পাৰে তো এইখনে আছে না আৰু ষ্টকত আছে FZ ভাৰ্জন 4 এখন আছে FZ X এখন আছে হয় ৰিফাইনেন্স কৰিলে কিমান মান দিব লাগিব ডিপি খন ৰিফাইনেন্স কৰিলে তোমাৰ 35 মান দিলে ওলাই যাব লাগে 35 40 দিলে ওলাই যাব 35 to 40000 তাত দিলে আৰামছে এখন ৰিফাইনেন্সত লৈ যাব পাৰিব নেক্সট কক NS তোমাৰ 125 হয় তোমাৰ 2021 ৰ লাষ্টৰ মডেল হয় তো এইখনৰ আমি প্ৰাইস দেখিছো তোমাৰ 58000 দি দিম 58000 তো চাবৰ এখন NS 125 নেক্সট MT15 ব্ল্যাক কালাৰ MT15 তোমাৰ ব্ল্যাক কালাৰ ভাৰ্জন 2 হয় তো এইখনৰ ৰানিং কিলোমিটাৰ আছে তোমাৰ 22 নে 23000 চলিছে গাড়ীখন হয় তো এইখন আমি প্ৰাইস দেখিছো তোমাৰ 1,38,000 ৰিফাইনেন্স কৰিলে 40 50 দিলে ওলাই যাব নালাগে তোমাৰ 35 40 দিলে ওলাই যাব নেক্সট NS200 NS200 BS6 তোমাৰ 2022 মডেল এইখনৰ প্ৰাইস দেখিছো আমি তোমাৰ 68000 তো চাবৰ আছে only 68000 আপোনালোকে পাই আছে এখন BS6 ৰ NS200 নেক্সট ভাৰ্জন 4 2023 ৰ মডেল ৰানিং কিলোমিটাৰ তোমাৰ 12000 মান চলিছে চাগে হয় তো এইখনৰ প্ৰাইস দেখিছো আমি 1,46,000 1,46,000 ফিক্স প্ৰাইস নে অলপ অন টেবল স্লাইডলি নেগোশিয়েবল হৈ আহিলে তোমাৰ ভিডিও চাই পিনে যদি আহে অলপ কিবা নেগোশিয়েট কৰি দিম আৰু হয় নেক্সট RS এখন তোমাৰ RS200 BS6 মডেল তোমাৰ 2024 ৰ ৰানিং কিলোমিটাৰ 6000 চলিছে মাত্ৰ only 6000 চলিছে এইখনৰ প্ৰাইস দেখিছো আমি তোমাৰ 1,40,000 ৰিফাইনেন্স কৰিলে কিমান দিব লাগিব ৰিফাইনেন্স 50 দিলে ওলাব 50 দিলে ওলাই যাব হয় আৰামছে নেক্সট তোমাৰ হান্টাৰ হোৱাইট কালাৰ হান্টাৰ 350 2023 মডেল তোমাৰ এইখন হয় ৰানিং কিলোমিটাৰ 12000 মান আছে এইখনৰ তো এইখনৰ আমি প্ৰাইস দেখিছো 1,43,000 দি দিম 1,43,000 হয় নেক্সট ক্লাছিক 350 তোমাৰ BS4 মডেল হয় 19 ৰ গাড়ী এইটো তো তোমাৰ এইখনত আমি প্ৰাইস দেখিছো 85000 only 85 তো 85000 চাবৰে only 85000 ৰ প্ৰাইস এখন ক্লাছিক 350 নেক্সট হিমালয়ান এখন হিমালয়ান তোমাৰ 2023 মডেল BS6
76 হয় হয়। তো রানিং কিলোমিটার এখনৰ আছে তোমাৰ 23000 মান চলিছে চাগে এখন গাড়ীখন হয়। তো আমি এখনৰ প্ৰাইস দেখিছো 1,66,000 1,66,000 হয় চাব পাৰে গাছ ধুনীয়াকৈ কণ্ডিশ্যনটো দেখাই দিছোঁ যদি ৰিফাৰেঞ্চ কৰি কিমান দিব লাগিব ডিপি ৰিফাইনেন্স কৰিলে তোমাৰ 90,000 টো এনে ওলাই যায় আৰামছে তো 90,000 ৰ ওপৰত যদি লাগা তেতিয়াহলে হয়তো কেতিয়াবা ষ্টেটমেন্ট বিচাৰে বা তোমাৰ ভেৰিফিকেশন কৰি যায় তো তোমাৰ 76 দিলে আৰামছে ওলাই যাব বা 50 60 দিলেও ওলাই যাব গাছ দেখা দিছোঁ কণ্ডিশ্যন চাব পাৰে বহুতে বিচাৰে হিমালয় তো এইখন চাব পাৰে গাছ ধুনীয়া কণ্ডিশ্যন আছে দাদা নেক্সট আহো এখন নেক্সট এভেঞ্জাৰ এখন এভেঞ্জাৰ তোমাৰ এভেঞ্জাৰ 220 তোমাৰ 2028 ৰ মডেল এখনৰ আমি প্ৰাইস দেখিছো তোমাৰ 44,000 অনলি 44,000 only 44,000 220 সিসি ন 220 cc চাব পাৰে গাছ এখন এভেঞ্জাৰখন নেক্সট কক দাদা এখন আপাচি চাব পৰা তোমাৰ 23 মডেল হয় এটা 2023 ৰ আপাচি ভাৰ্জন 2 মডেলটো হয় 160 তো তোমাৰ এইখনৰ আমি প্ৰাইস দেখিছো তোমাৰ 82,000 দি দিম 82,000 82,000 কে চাব পাৰে এখন আৰটিআৰ 160 কে চাব পাৰে এখন ধুনীয়াকৈ নেক্সট কক দাদা এখন নেক্সট এখন তোমাৰ FZX হয় তোমাৰ 2023 ৰ মডেল হয় এইখনৰ আমি প্ৰাইস দেখিছো তোমাৰ 80,000 80,000 অনলি ৰিফাৰেঞ্চ কৰিলে কিমান দিব লাগিব ডিপি ৰিফাইনেন্স তোমাৰ 35 মান দিলে ওলাই যাব 35 মান দিলে ধুনীয়াকৈ ওলাই যাব এখন চাব পাৰে গাছ FZX SP হয় হয় Honda SP 125 তোমাৰ আজিকালিতো গ্ল্যামাৰটো বন্ধ হৈ গ'ল তো মাইলেজৰ ভিতৰত যদি কিছু বিচাৰে কিছু মানে তো এইখন ল'ব পাৰে ভাল হয় মাইলেজ 60 কিলোমিটাৰ পাই যায় হয় তো এইখন তোমাৰ 2024 ৰ গাড়ী হয় আমি প্ৰাইস দেখিছো এইখনৰ 66,000 66,000 চাব পাৰে ধুনীয়া কণ্ডিশ্যন আছে গ্ৰে কালাৰ আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ যদি কোনো ধৰণৰ এটা স্ক্ৰেচ নাই ধুনীয়া হৈ আছে কণ্ডিশ্যন আহিব পাৰে নেক্সট এইখন তোমাৰ 150 2018 মডেল তোমাৰ BS4 হয় এইখন এইখনৰ প্ৰাইস দেখিছো আমি 40,000 অনলি 40,000 হয় নেক্সট RS নেক্সট এখন RS তোমাৰ 2022 মডেল RS 200 হয় এইখনৰ প্ৰাইস দেখিছো আমি তোমাৰ 1 লাখত দিম অনলি 1 লাখ 1 লাখ চাব ৰিফাৰেঞ্চ কৰিলে কিমান 40 মান দিলে ওলাব ৰিফাইনেন্স 40 মান দিলে ওলাই যাব চাব পাৰে যদি ৰিফাৰেঞ্চ কৰে আপোনালোকে 40,000 এটা দিলে ওলাই যাব ধুনীয়াকৈ এইখন নেক্সট এখন NS এখন তোমাৰ NS 125 হয় 22 ৰ মডেল এইখন আমি প্ৰাইস দেখিছো তোমাৰ 58,000 ৰাইডাৰ তোমাৰ এইখন 23 ৰ মডেল হয় রানিং কিলোমিটার তোমার 16,000 মান চলিছে গাড়ীখন হয় 16,000 না 17,000 চলিছে এখনো প্রাইস দেখিছো আমি তোমাৰ 68,000 নেক্সট এটা এতিয়া হো স্কুটিৰ কালেকশন স্কুটি তোমাৰ এন্টক আছে তিনিখন এখন তোমাৰ 23 মডেল এখন 23 মডেল এখন তোমাৰ 24 মডেল গোটেই এখন তোমাৰ 70,000 চাব পাৰে এখন 24 ৰ হয় ইঞ্জিন ধুনীয়া আছে অলপ দামটো প্ৰাইসটো কম কৰি দিয়াৰ মানে সৰু এটা স্ক্ৰেচ আছে কিছুমান তো তাৰ কাৰণে এখন 70,000 ত দিয়ে 70,000 ত তিনিখন অপচন আছে গাইস তো চাব পাৰে ধুনীয়া কণ্ডিশ্যন আছে তিনিখনৰ আপোনালোক ধুনীয়াকৈ দেখাই দিছে চাব পাৰে ৰিফাইনেন্স হৈ কিখন ৰিফাইনেন্স হৈ যাব কিমান দিলে লব দিবি তোমাৰ 25-30 দিলে ওলাই যাব 25-30 দিলে ওলাই যাব ন চাব পাৰে গাইস ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোক ধুনীয়াকৈ দেখাই দিছো চাব পাৰে বহুতে বিচাৰে এন্ট্ৰ হৈ চাব পাৰে তিনিখন কি আছে 70,000 গাইস প্ৰাইস নেক্সট কলটা দেখোন এক্টিভা তোমাৰ এক্টিভা তোমাৰ 2019 ৰ হয় এক্টিভা 5G হয় এখন হয় তো তোমাৰ এইখনৰ আমি প্ৰাইস দেখিছো তোমাৰ 42,000 এখন তোমাৰ টিভিএস জুপিটাৰ 2023 ৰ মডেল এইখনৰ প্ৰাইস আছে তোমাৰ 66,000 ৰানিংটো কিমান চলিছে এইখনৰ রানিং এইখনৰ তোমাৰ ৰানিং অলপ হৈছে 17 মান চলিছে 17,000 মান চলিছে 70,000 মান চলিছে হয় নেক্সট কলটা দেখোন এখন তোমাৰ জুম হিৰো জুম তোমাৰ 2024 ৰ মডেল হয় এইখনৰ প্ৰাইস দেখিছো আমি তোমাৰ 58,000 নেক্সট এখন নেক্সট এখন তোমাৰ ফেচিনো তোমাৰ 19 মডেল তো এইখনৰ আমি প্ৰাইস দেখা আছে 42,000 দাদা ভিডিওটোৰ শেষত কিবা ক'ব নেকি ভিডিওটোৰ শেষত মানে এতিয়া তোমাৰ কিছুমানৰ ধৰক ফাইনেন্স লৈ পিনে কিবা খেলি মেলি থাকে বা কিছুমানে ধৰক এটিএম নাথাকে বেংক পাসবুক নাথাকে সেইটো আমাৰ লগত যোগাযোগ কৰিলে হ'ল আমি সেইটো খোলাই দিয়াৰ ব্যৱস্থা আছে তো এটিএম টো খোলাই দিব পাৰি আৰু একেদিনত এটিএম টো আহি যায় বাকি তোমাৰ যেটো ডকুমেন্টছৰ কিবা থাকে বয়সটো কিছুমানে বহুতে মানে কনফিউজন কৰে বয়সটো তোমাৰ মিনিমাম ইয়াৰ্স তোমাৰ 21 হ'ব লাগিব 21 প্লাস হ'ব লাগিব আৰু ম্যাক্সিমাম যেটো থাকে ম্যাক্সিমাম 50 লৈকে পাই যায় আৰু ডকুমেন্টছ লাগে কি লাগে বাৰ ডকুমেন্টছ তোমাৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডি আৰু তোমাৰ বেংক পাসবুক আৰু এটিএম টো লাগে এইখিনি হলে হৈ যাব ন এইখিনি হলে হৈ যাব তো সেইটোৱে তো ভিডিওটো সকলোকে চাব মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ তো আজিৰ ভিডিও এইখিনিতে এণ্ড কৰিছো পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মানে বাই বাই